এইখন বোলে প্ৰকৃতি বিউটি কেয়াৰ। সোনুমণি আহি পেলাই মোক কৈছেহি নহ'ব বোলে আপুনি ইমান বস্তুবোৰ বনাই থাকে, আজি মোক কিবা এটা বনাই দিবই লাগিব। মই আকৌ 1 ঘণ্টা 2 ঘণ্টা বোলে চুলিত লগাই থব নোৱাৰো দেই, এনেকুৱা এটা বস্তু বনাই দিব যিটো বোলে মই একেবাৰে সোনকালে লগাব পাৰো। যাৰ যাৰ সময় নাই আপোনালোকেও এই টিপছটো এবাৰ ফ'ল' কৰিব পাৰে। মই তাইক ভিতৰলৈ আনি পেলাই যেতিয়া দুটকীয়া ডভ চেম্পু কেইটা দেখুৱালো নহয়, তাই কৈছে বোলে নহ'ব মই নিজে ঘৰতে বোলে চুলি ধুব পাৰিলোহেঁতেন, আপোনাৰ ওচৰলৈ নহাহেঁতেনো হ'লহেঁতেন। মই তাইক ক'লো তোমাৰ যে একেবাৰে সময় নাই বুলি ক'লা, সেইটো কাৰণেহে আজি মই দুটকীয়া ডভ চেম্পুৰ পৰা আজি এটা খুব উপকাৰী বস্তু তোমাক বনাই দেখুৱাম। ঘৰুৱাভাৱে হেয়াৰ পেক লগাবলৈ যাৰ যাৰ এলাহ লাগে বা যাৰ ওচৰত সময় নাই, আপোনালোকে খুব কম সময়তে এনেকৈ আপুনি চুলিখিনি কেয়াৰ ল'ব পাৰে। আপুনি কেৱল ডভ চেম্পু বুলি নহয়, আপুনি ব্যৱহাৰ কৰা যিকোনো চেম্পু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত আগতে চেম্পু বেছ থাকে, আজি মোৰ ওচৰত চেম্পু বেছ নাই কাৰণে মই ডভ চেম্পুৱে 2টা পেকেট লৈ লৈছো। আৰু যদি মোক চেম্পুৰ পেকেট প্ৰয়োজন হয় মই পিছত লৈ ল'ম। পটককে গৈ পেলাই তুলিকাহঁতৰ ঘৰৰ পৰা মই জবাব ফুল আৰু পাত অলপ ছিঙি লৈ আহিলো। প্ৰকৃতি বিউটি কেয়াৰ যেতিয়া মই জানো প্ৰাকৃতিক বস্তু নিদিয়াকৈ থাকিব পাৰো, এল'ভেৰা পাত এটা কাটি আনিছো। এটা চচত পানী দি সৰু সৰুকৈ এল'ভেৰা পাতকেইটা কাটি দিছো, তাৰ ওপৰতে আকৌ ফুল আৰু পাতখিনিও দি দিছো। গেছৰ ফ্লেমটো ল' ৰাখি পেলাই আপোনালোকে এই গোটেইকেইটা বস্তু বইল কৰিব লাগিব। এই 2টা বস্তুকো আমি নেচাৰেল চেম্পু হিচাপে ব্যৱহাৰ কৰিব পাৰো, কিন্তু বহুতে আকৌ বহুত বেছি ফেন ওলোৱাটো বিচাৰে। সোনুমণিয়ে আকৌ বাহিৰৰ পৰা মাত দি আছে, নব আৰু কিমান সময় লাগিব, বৰ খৰতকীয়া এই বোৱাৰীজনী। মই যিহেতু 1 কাপ পানী দিছিলো, ইয়াৰ পৰিমাণ যেতিয়া আধা হৈ যাব তেতিয়াই আমাৰ তৈয়াৰ হৈ যাব। এইটো এটা আপোনালোকে টোনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। এয়া মই বাতিটোত যে মই উলিয়াই থৈ গৈছিলো চেম্পুখিনি লৈ লৈছো, আৰু ইয়াৰ লগত মই এচামুচ নাৰিকল তেল প্ৰথমতে ব্যৱহাৰ কৰিছো। পিছতে মই ব্যৱহাৰ কৰিছো পতঞ্জলিৰ এল'ভেৰা জেল, যিয়ে আপোনাৰ চুলিখিনি একদম কোমল কৰি তুলিব। ইয়াৰ কাৰণে মই 2 চামুচ এল'ভেৰা জেল দিছো, আৰু পিছত যদি প্ৰয়োজন হয় মই আৰু এল'ভেৰা জেল ইয়াৰ লগত যোগ কৰিম। ইয়াৰ পিছতে মই এতিয়া ব্যৱহাৰ কৰিম যিখিনি মই জবাব ফুল আৰু এল'ভেৰা যে বইল কৰি ৰাখিছিলো সেই পানীখিনি। দেখিছেনে একদম চাহৰ নিচিনা লাগিছে। ইয়াত এতিয়া অলপ অলপকৈ ঢালি যাম, আৰু ইয়াৰ পিছতে আকৌ গোটেইকেইটা বস্তু পুনৰবাৰ মিক্স কৰি ৰৈ যোৱাখিনি মই টোনাৰ হিচাপে ব্যৱহাৰ কৰিম। আগতে মই চেম্পু বেছ ব্যৱহাৰ কৰিছিলো, এতিয়া আকৌ মোৰ ওচৰত চেম্পু বেছ নাই। হাৰ্বেল চেম্পুবোৰ কিন্তু এনেকৈ ব্যৱহাৰ কৰা হয়। ইয়াত যদি আপুনি ভিটামিন ই অইল ব্যৱহাৰ কৰিব বিচাৰে, ভিটামিন ই অইলো ইয়াৰ লগত যোগ কৰিব। যিহেতু মই চেম্পু দিছিলো যে, ইয়াত দেখিছেনে ফেন ওলাইছে, অকনমান সময় ৰাখি দিম, আৰু ৰাখি দিয়াৰ পিছতে ইয়াত দেখিছেনে এনেকৈ ডাঠ হৈ যাব। সোনুমণি মই কৈছো প্ৰকৃতি বিউটি কেয়াৰত এতিয়া তোমাৰ হেয়াৰ ট্ৰিটমেন্ট লোৱা হ'ব, আৰু তাইক চুলিত মই লগাই দিছো। যিসকলৰ হেয়াৰ পেক লগাবলৈ সময় নাই বা আমনি পাই লগাবলৈ, তেওঁলোকে এনেকৈ ব্যৱহাৰ কৰিব পাৰে। যিহেতু ইয়াত মই প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিছো, আৰু হাৰ্বেল চেম্পুসমূহ এনেকৈ প্ৰস্তুত কৰা হয়, তেওঁলোকে কিন্তু চেম্পু বেছ ব্যৱহাৰ কৰে। আপোনালোকে যিটো চেম্পু ইউজ কৰে তাত এনেকৈ আপোনালোকে প্ৰাকৃতিক সামগ্ৰী যোগ কৰিব পাৰে। কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো কমেন্ট কৰি ক'বলৈ নাপাহৰিব, আৰু যদি ভাল লাগিলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।